নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব দন্ত দ প্ৰথম ছ দন্ত থ আৰু ঝ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে আপোনালোকৰ বৃহস্পতি চতুৰ্থ ঘৰত আছে আটাইতকৈ ভাল স্থিতি বৰ্তমান সময়ছোৱাত কৰ্মস্থানৰ মালিকৰ কৰ্মস্থানৰ দৃষ্টি এটা অতিশয় পজিটিভ স্থিতিত আছে চতুৰ্থ ঘৰত বৃহস্পতিৰ প্ৰভাৱ বহুগুণে বাঢ়ি যায় বৰ্তমান সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ মজবুত থাকিব কিন্তু আপোনালোকৰ ৰোগৰ স্থানত চালে কেতুৰ স্থিতিৰ কাৰণে বৰ্তমান সময়ছোৱাত কিছুমান এনেকুৱা বেমাৰ হৈ আছে কিছুমান ধৰি লওক এনেকুৱা বেমাৰ হৈ আছে কষ্টকৰ জ্বৰ পেটৰ অসুখ চকুৰ অসুখ আলচাৰজনিত যিবিলাক প্ৰব্লেম হৈছে এইবিলাক ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ যিহেতু মংগল গ্ৰহটো দ্বাদশত আছে তাৰ কাৰণে কিছুমান ক্ষেত্ৰত আপোনালোকৰ সাপোজ যদি এক্সিডেণ্ট বা দুৰ্ঘটনাৰো যোগ বনাই আছে আপোনালোকৰ দশান্তৰ দশাত তেতিয়াহ'লে আপোনালোকৰ এক্সট্ৰা মেহনত কৰাব মানে কি আপোনালোকৰ হস্পিটেলাইজ পৰ্যন্ত কৰিব পাৰে টকা পইচাৰ অকণমান মানে অপচয় কৰাব পাৰে মানে অপচয় নহয় আৰু ট্ৰিটমেণ্টৰ নামত খৰচ কৰাব পাৰে আপোনালোকৰ এইখিনি সময়ছোৱাত ৰক্তক্ষয় কৰিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব ভয় হোৱা নাই কিন্তু সাৱধান হ'বলৈ কৈছোঁ এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ঘৰৰ মালিক যাই কিনে আপোনালোকৰ ৰাশিতে আছে অতিশয় ভাল স্থিতি শনি কিন্তু নিচাভিলাষী হৈ আছে নিচ ৰাশিৰ পিনে আগুৱাই যাই আছে চ' সেইকাৰণে ক'ম যে বৰ্তমান সময়ছোৱাত অলপ সাৱধানে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি পেলাই আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব ছেভিংছৰ ঘৰৰ মালিক যাই দ্বাদশ ঘৰত আছে এইটো বুজাই যে আপোনালোকৰ বৰ্তমান বিদেশৰ পৰা ইনকামৰ যোগ বনাই আছে চ' বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব শুক্ৰ গ্ৰহটো আহি কিনে আপোনালোকৰ 2 তাৰিখে ইয়াতে সোমাব 2 তাৰিখৰ পৰা 26 তাৰিখলৈকে ইয়াতে থাকিব শুক্ৰ গ্ৰহটো আপোনালোকৰ কমিউনিকেশ্যনৰ ঘৰৰ মালিক হয় আপোনালোকে যদি ডিজিটেল মাধ্যম বা অনলাইন মাধ্যমত আপোনালোকে যদি কিবা ইনকাম কৰি আছে তেতিয়াহ'লে বৰ্তমান সময়ছোৱাত বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব এইটো এটা অতিশয় ভাল স্থিতি এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ঘৰত যিহেতু শনিৰ দৃষ্টি আছে কোনোবা নহয় কোনোবা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত অন্যত লিপ্ত কৰাব পাৰে মংগলৰো দৃষ্টি আহি আছে বৰ্তমান সময়ছোৱাত এইখিনি সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ৰ যিটো ষ্টেটাছ সেইটোত কিন্তু আপোনালোকে আপলিফমেণ্ট নিশ্চয় পাব ব্যৱসায়িক অংশীদাৰৰ সৈতে মনোমালিন্য হ'ব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব কিছুমান গুপ্ত শত্ৰুৱে আপোনালোকক ব্যৱসায়ত অলপ অৱনমিত কৰাব পাৰে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্যপিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত মই বাৰু এটা ৰৈ গৈছিলে চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰে অলপ বিৰক্তি ভাৱ দেখা দিব পাৰে যে ইচ্ছা নাই বা পঢ়িবলৈ ইচ্ছা নাই বা চাকৰিটো নাপামেই নেকি এনেকুৱা ধৰণৰ ভাবি কিনে আপোনালোকে অলপ পিছুৱাই থকাটো দেখা যাব চ' অলপ অধিক উৎসাহেৰে আপোনালোকে চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আপোনালোকে পাই যাব বৃহস্পতিৰ সহায় আছে শনিৰো সহায় আছে বৰ্তমান সময়ছোৱাত আপোনালোকৰ 15 তাৰিখৰ পিছত যেতিয়া আপোনালোকৰ শনিৰ সৈতে ৰবিৰ কনজাংচন হ'ব ৰাশিতে যিসকলৰ হাৰ্ট পেচেণ্ট হয় যিসকলৰ কলেষ্ট্ৰলৰ প্ৰব্লেম আছে তেওঁলোক সাৱধান হওক এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্যপিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানৰ মালিক দ্বাদশ ঘৰত গ'লে ঘৰৰ পৰা দূৰত যায় কিনে আপোনালোকৰ ছাকচেছৰ সম্ভাৱনাটো বহুত বাঢ়ি যায় পিতাৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এইখিনি সময়ছোৱাত ধাৰ্মিক কৰ্মিক ক্ষেত্ৰতো আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত অলপ দূৰ ভ্ৰমণ হ'ব পাৰে দূৰত যাই কিনে ক'ৰবাত মন্দিৰ দৰ্শন কৰিছে বা আপোনালোকে ধৰ্মীয় ট্ৰেভেল কৰিবলগীয়া হৈছে বা ধৰ্মীয় ভ্ৰমণ কৰিছে এইবিলাক ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে পিতাৰ ফালৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিব বৰ্তমান সময়ছোৱাত পিতাৰ স্থানটো বেয়া নহয় পিতাৰ স্থানটো কেৱল আপোনালোকে চাব যে পিতাৰ লগত বা আপোনালোকৰ গুৰুজনৰ ক্ষেত্ৰত অলপ লছেছ টাইপৰ ফিলিং যিটো আপোনালোকে চাব তেনেকুৱা ফিলিং হ'ব পাৰে যে মোৰ কোনো কামত অহা নাই বা মোক দেউতাই যিখিনি সহায় কৰিব পাৰে সেইখিনি কৰা নাই বা মোক শিক্ষাগুৰুৱে ইমানখিনি সহায় কৰিব পাৰে কিন্তু কৰা নাই এনেকুৱা ধৰণৰ অকণমান নিগেটিভ এটা থিংকিং আহিব পাৰে কিন্তু আপোনালোকে সহায় আৰু ছাপৰ্ট দুয়োটাই পাব কেৱল আপোনালোকে মনটোক অলপ বুজাব লাগিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কৈছোঁ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰটো বৰ্তমান বেয়া নহয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ পাপগ্ৰহৰ এছ'চিয়েশ্যন ডাইৰেক্টলি হোৱা নাই কিন্তু আপোনালোকৰ পঞ্চমৰ পৰা দ্বিতীয় ঘৰত আপোনালোকৰ কেতু থকাৰ কাৰণে আপোনালোকৰ কিছুমান গুপ্ত শত্ৰুৱে এইখিনি সময়ছোৱাত দিগদাৰ দিব পাৰে বিবাহিতসকলৰ কাৰণে কৈছোঁ আপোনালোকৰ পতি বা পত্নীৰ কোনোবা নহয় কোনোবা থাৰ্ড পাৰ্চনৰ এংগেজমেণ্ট হৈ কিনে অলপ দিগদাৰ দিব পাৰে যিসকলৰ জন্মচক্ৰতো শনিৰ স্থিতি বেয়া হয় তেতিয়াহ'লে আপোনালোকে অলপ বেছি সাৱধান হ'ব আপোনালোকৰ জন্মচক্ৰত শনি যদি প্ৰথম ঘৰত আছে বা শনি যদি আপোনালোকৰ পঞ্চম ঘৰত আছে শনি যদি সপ্তম ঘৰত আছে শনি যদি আপোনালোকৰ দশম ঘৰত আছে তেতিয়াহ'লে আপোনালোক অলপ বেছি সাৱধান হ'ব লাগিব বিবাহিতসকলৰ কাৰণে কৈছোঁ প্ৰেমৰ বা আপোনালোকৰ অবিবাহিতসকলৰ ক্ষেত্ৰতে কৈছোঁ তেওঁলোকৰ ইমান এটা প্ৰব্লেম নাই কিন্তু বিবাহিতসকলে অলপ নিজৰ বিৰক্তি ভাৱবিলাক ত্যাগ কৰিব পাৰিব লাগিব
এতিয়া দেখুৱাই দিছোঁ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত এক্সেলেণ্ট বুলি ক'ব পাৰি বহুতেই ভাল আপোনালোকৰ বৃহস্পতিৰ ফালৰ পৰা আপোনালোকৰ মগজুৰ স্মৃতিশক্তি বহুত মজবুত থাকিব এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব বৃহস্পতিৰ ফালৰ পৰা ফুল ছাপোৰ্ট পাব আপোনালোকৰ গুৰুজনৰ ফালৰ পৰা আশীৰ্বাদ পাব আপোনালোকে যিমানখিনি এক্সপেক্টেশ্যন আছে তাতকৈ অলপ বেছি ভাল ৰিজাল্টে কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰক আপোনালোকে মনটো অলপ স্থিৰ কৰি চলিব পাৰিলে আপোনালোকে নিশ্চয় বহুতখিনি বেনিফিটেড হ'ব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকক ক'ম যে আপোনালোকে যদি কিছুমান কালচাৰেল ছাইডত আপোনালোকে যদি শিকি আছে বা মানে সাপোজ মাষ্টাৰ্ছ কৰি আছে বহুত ভাল আপোনালোকে যদি ক্ৰিয়েটিভ ফিল্ডত বা লিটাৰেচাৰ ৰিলেটেড ষ্টাডিজ কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত ভাল চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ